নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। অসম পুলিচৰ আগন্তুক পৰীক্ষাৰ কাৰণে 2 নম্বৰ জিকেৰ সেশনটো লৈ আহিছোঁ আৰু ইয়াতে আমি 35টা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধু-বান্ধৱীসকলে যদি অন্যান্য সেশনবিলাক চাব বিচাৰিছে তেনেহলে আমাৰ চেনেলৰ হোম পেজলৈকে আপোনালোকে আহিব আৰু ইয়াতে আহিলে তলৰ ফালে ইয়াতে প্লেলিষ্টবিলাক পাব। তো ক্ৰাছ কোৰ্স আছে, লগতে অসম পুলিচৰ পূৰ্বৰ কাট অফ বা ৰিজনিং এপ্টিটিউড আৰু জিকে কুৱেশ্যন, অসম বুৰঞ্জীৰ প্ৰশ্ন, মেথছ, ইংলিছ সকলো আপোনালোকে ধুনীয়াকৈ ইয়াতে প্লেলিষ্ট ওয়াইজ পাই যাব আৰু পূৰ্বৰ বিভিন্ন প্ৰশ্ন কাকতো আপোনালোকে ইয়াতে চাব পাৰে। তো আজি প্ৰথম প্ৰশ্নটো আজিৰ সেশনটো ইংৰাজীত লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে। তো ইয়াতে চাওক, হোৱাট ৱাজ দ্য স্ক্ৰিপ্ট ইউজড ইন দ্য আৰ্লিয়েষ্ট তামিল ইনস্ক্ৰিপশ্যন। পূৰ্বৰ যিবোৰ তামিল ইনস্ক্ৰিপশ্যন আছিলে তাতে কি ধৰণৰ স্ক্ৰিপ্ট ব্যৱহাৰ কৰিছিলে? তো সেইটো হৈছে ব্ৰাহ্মী স্ক্ৰিপ্ট। তাৰপাছত আছে, এট হুইচ প্লেচ ডিড মহাত্মা গান্ধী ষ্টাৰ্ট হিজ ফাৰ্ষ্ট সত্যাগ্ৰহ ইন ইণ্ডিয়া। মহাত্মা গান্ধীয়ে তেওঁৰ প্ৰথম সত্যাগ্ৰহ ভাৰতবৰ্ষৰ কোন ঠাইৰ পৰা আৰম্ভ কৰিছিলে? তো সেই ঠাইখন হৈছে চাম্পাৰণ। তাৰ পাছত আছে 3 নম্বৰটো, হু ৱাজ দ্য ব্ৰিটিছ PM এট দ্য টাইম অফ ৰিভল্ট অফ 1857। 1857 চনৰ যি বিদ্ৰোহ হৈছিলে সেই সময়ত ব্ৰিটিছসকলৰ প্ৰাইম মিনিষ্টাৰজন কোন আছিলে? তো সেইজন আছিলে লৰ্ড পালমাৰষ্টন। 4 নম্বৰটো, হু ইজ কনচিডাৰ্ড টু বি দ্য ফাদাৰ অফ আয়ুৰ্বেদা। আয়ুৰ্বেদৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হৈছে? তো চৰকক এই আয়ুৰ্বেদৰ পিতৃ আখ্যা দিয়া হৈছে। হুইচ বেদা থ্ৰ'জ লাইট অন দ্য বিলিফছ এণ্ড প্ৰেক্টিচেছ অফ দ্য নন আৰিয়ানছ। নন আৰিয়ানসকলৰ যিবোৰ বিশ্বাস তথা প্ৰেক্টিচ সেইবিলাকৰ ওপৰত কিহে অৰ্থাৎ কোনখন বেদে বৰ্ণনা আগবঢ়াইছে? অথৰ্ব বেদাই সেইবিলাকৰ ওপৰত বৰ্ণনা আগবঢ়াইছে। হু ৱাজ কল্ড জিন্দা পীৰ লিভিং চেইণ্ট ইন মোগল ইণ্ডিয়া। তো এইটো আমি অসমীয়াটো পাইছিলোঁ যোৱাকালিৰ সেশনত। যোৱাকালি মানে আজি ৰাতিপুৱা যিটো সেশন আগবঢ়াইছিলোঁ আপোনালোকে সেইটো সেশন চাই ল'ব যদি চোৱা নাই। ঔৰংজেবক জিন্দা পীৰ আখ্যা দিয়া হৈছে। হোৱাট ৱাজ শ্বেৰশ্বাহ ৰিয়েল নেম। শ্বেৰশ্বাহৰ প্ৰকৃত নামটো কি আছিলে? ফাৰিদ আছিলে শ্বেৰশ্বাহৰ প্ৰকৃত নাম। হু আৰ্ন দ্য টাইটেল অফ এ লিবাৰেটৰ। লিবাৰেটৰৰ আখ্যা কোনে লাভ কৰিছিলে? অশোকে লাভ কৰিছিলে লিবাৰেটৰৰ আখ্যা। হু ৱাজ দ্য নন্দ ৰুলাৰ এট দ্য টাইম অফ আলেকজেণ্ডাৰ্ছ ইনভেশ্যন। আলেকজেণ্ডাৰে যেতিয়া ভাৰতবৰ্ষ আক্ৰমণ কৰিছিলে নন্দ বংশৰ ৰজাজন কোন আছিলে? ধনানন্দ আছিলে সেই সময়ৰ ৰজা। হুইচ চোলা ৰুলাৰ কনভাৰ্টেড দ্য বে অফ বেংগল ইনটু এ চেলা লেক। কোনগৰাকী চোলা শাসনকৰ্তাই এই চোলা বংশৰ ৰাজবংশৰ শাসনকৰ্তাই বে অফ বেংগলক চেলা লেকলৈকে পৰিৱৰ্তন কৰিছিলে? লেক মানে হ্ৰদলৈকে পৰিৱৰ্তন কৰিছিলে ৰাজেন্দ্ৰ 1 নম্বৰ। তাৰপাছত আছে, ডিউৰিং হুইচ ৰেইন ৱাজ কালিদাস লিভড। কালিদাস জ্ঞানী মূৰ্খ পণ্ডিত যাক কোৱা হৈছে, তেওঁ কাৰ শাসনকালত আছিলে? চন্দ্ৰগুপ্ত দ্বিতীয়ৰ শাসনকালত আছিলে তেওঁ। তাৰপাছতে আছে, দ্য গায়ত্ৰী মন্ত্ৰ কণ্টেণ্ট ইন দ্য ঋগ্বেদা ইজ ডেডিকেটেড টু হুইচ ডেইটি। এই গায়ত্ৰী মন্ত্ৰটো যথেষ্ট ইম্পৰ্টেণ্ট। কোনখন বেদত আছে বুলিও প্ৰশ্ন আহে। ঋগ্বেদত আছে আৰু কোনগৰাকী দেৱীৰ নামত এই গায়ত্ৰী মন্ত্ৰটো উৎসৰ্গিত? সাবিত্ৰী দেৱীৰ নামত। তাৰপাছত আছে 13 নম্বৰটো, হুইচ ৰুলাৰ ৱাজ নউন এজ অমৃতা ঘটা দ্য ডেষ্ট্ৰয়াৰ অফ ফৌজ। তো এই আখ্যাটো দিয়া হৈছিলে বিন্দুসাৰক। তো আমাৰ 14 নম্বৰ প্ৰশ্নটো হৈছে, আণ্ডাৰ হুইচ চুলতান চালিচা লেণ্ড ইনক্ৰিজ কনচিডাৰেবলি। কাৰ শাসনকালত এই চালিচা লেণ্ডবিলাক ইনক্ৰিজ হৈছিলে, বাঢ়িছিলে? আলাউদ্দিন খিলজিৰ দিনত। ইয়াৰ পিছত আছে, হুইচ মোগল এম্পায়াৰৰ টম্ব ইজ আউটছাইড ইণ্ডিয়া। কোনগৰাকী মোগল শাসনকৰ্তাৰ টম্বটো ভাৰতবৰ্ষৰ বাহিৰত আছে? জাহাংগীৰৰ। হু ৱাজ দ্য ফাৰ্ষ্ট ফৰেনাৰ টু ইনভেড ইণ্ডিয়া। বাহিৰৰ অৰ্থাৎ ফৰেনাৰ যিয়ে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিলে কোন আছিলে? প্ৰথম ডেৰিয়াছ 1 আছিলে প্ৰথম বিদেশী যিয়ে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ পৰ্তুগীজ ইন ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষত প্ৰথমগৰাকী পৰ্তুগীজ গভৰ্ণৰ কোন আছিলে? ডি আলমেইডা আছিলে প্ৰথমগৰাকী পৰ্তুগীজ গভৰ্ণৰ। ডিউৰিং হুইচ মুভমেণ্ট ৱাজ মহাত্মা এডেড বিফৰ গান্ধীজিজ নেম। গান্ধীজীৰ নামৰ আগত মহাত্মাটো কোনটো মুভমেণ্টৰ পিছত সংযোগ কৰা হৈছিলে? চাম্পাৰণ সত্যাগ্ৰহৰ পিছত বা চাম্পাৰণ মুভমেণ্টৰ পিছত। হু ইজ দ্য ফাদাৰ অফ লোকেল ছেল্ফ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া। লোকেল ছেল্ফ গভৰ্ণমেণ্ট ইয়াৰ পিতৃ আখ্যা কাক দিয়া হৈছে? লৰ্ড ৰিপনক। হু ইন্ট্ৰডিউচ
মনসবদাৰী চিষ্টেমটো প্ৰথাটো কোনে ইন্ট্ৰডিউস কৰিছিলে আকবৰে ইন্ট্ৰডিউস কৰিছিলে ইয়াৰ পিছৰটো হৈছে বাই হোম ওয়াজ দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ সেট আপ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগটো কোনে সেট আপ কৰিছিলে ৰাজবিহাৰী বোছে ইয়াৰ পিছত আছে অন হুইচ ৰিভাৰ ডিড পুলকেশিন টু ডিফিট হৰ্ষবৰ্ধন পুলকেশিন দ্বিতীয়ই হৰ্ষবৰ্ধনক পৰাজিত কৰিছিলে আৰু কোনটো নদীৰ পাৰত নৰ্মদা নদীৰ পাৰত বাই হোম ওয়াজ দ্য সিটি অফ আগ্ৰা ফাউণ্ডেড ইন 1504 1504 চনত আগ্ৰা চহৰখন কোনে ফাউণ্ড কৰিছিলে বা নিৰ্মাণ কৰিছিলে সিকন্দৰ লোধিয়ে তো ইয়াৰ পিছৰটো হু ডেচিফাৰ্ড অধিকাংশ ইনস্ক্ৰিপশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম অধিকাংশ যেটো ইনস্ক্ৰিপশ্যন আছিলে বা লিপি আছিলে এইটো প্ৰথম কোনে নিৰ্ণয় কৰি উলিয়াইছিলে জেমছ প্ৰিন্সিপে বাই হোম ওয়াজ দ্য প্ৰেক্টিছ অফ সতী ওয়াজ ডিক্লেয়াৰ্ড ইলিগেল সতী প্ৰথাটো কোনে ইলিগেল বুলি ডিক্লেয়াৰ কৰিছিলে লৰ্ড উইলিয়াম বেণ্টিংকে which was the god of animal during the later Vedic period ৰ সময়ত জন্তুৰ ঈশ্বৰ হিচাপে কাকাখ্যা দিয়া হৈছিলে ৰুদ্ৰক from where Sufi movement was started Sufi movement কৰ পৰা আৰম্ভ হৈছিলে পাৰ্চিয়াৰ পৰা by whom was the famous কীৰ্তি স্তম্ভ at চিত্তুৰ built কীৰ্তি স্তম্ভ যিটো আছে চিত্তুৰত এইটো কোনে বনাইছিলে ৰাণা কুম্ভই বনাইছিলে তাৰ পাছত আছে এনালেক্ট ইজ সেক্ৰেট টেক্সট অফ হুইচ ৰিলিজিয়ন এই এনালেক্স নামৰ যিটো সেক্ৰেট টেক্সট আছে এইটো কোনটো ধৰ্মৰ কনফুচিয়াছ ৰিলিজিয়নৰ অৰ্থাৎ কনফুচিয়াছ ধৰ্মৰ তো ইয়াৰ পিছত হুইচ ৰাজপুত ডাইনেষ্টিজ ডিড নট সাৰেণ্ডাৰ টু আকবৰ আকবৰৰ ওচৰত কোনটো ৰাজপুত বংশই সাৰেণ্ডাৰ কৰা নাছিলে চিচুডিয়া যিটো ডাইনেষ্টি আছিলে ৰাজপুতসকলৰ সেই ডাইনেষ্টিটোৱে সাৰেণ্ডাৰ কৰা নাছিলে which ruler at first assumed the title of Hazrat-e-Ala and afterwards Sultan প্ৰথমতে এইটো নাম লৈছিলে হযৰত-ই-আলা আৰু তাৰ পিছত সুলতান উপাধিটো লৈছে তো এই হেৰিটো লৈছিলে শ্বেৰশাহ সূৰীয়ে who is related to সৰ্বোদয়া and ভূদান মুভমেন্ট সৰ্বোদয়া আৰু ভূদান মুভমেন্টৰ লগত কোন জড়িত হৈ আছে আচাৰ্য বিনোবা ভাৱে তো ইয়াৰ পিছত হুইচ শিখ গুৰু কল্ড হিমসেল্ফ দ্য স্বচ্ছ বাদশাহ বুলি নিজকে কৈছিলে এগৰাকী শিখ গুৰুৱে সেইগৰাকী হৈছে গুৰু হৰগোবিন্দ হুইচ ওয়াজ কেপিটেল অফ ৰাজা ৰঞ্জিত সিং অফ পাঞ্জাব ৰাজা ৰঞ্জিত সিং পাঞ্জাবৰ তেওঁৰ ৰাজধানী কি আছিলে লাহোৰ আছিলে ইয়াৰ পিছত লাষ্ট প্ৰশ্ন হ'ব এইটো হাই কোৰ্টছ ইন কলকাতা মুম্বাই এণ্ড মাদ্ৰাছ ৱৰ এষ্টাব্লিছ ইন হুইচ ইয়াৰ কলকাতা মুম্বাই আৰু মাদ্ৰাজৰ হাই কোৰ্ট কোন চনত স্থাপন হৈছিলে যথেষ্ট ইম্পৰ্টেণ্ট 1861 চনত তো আপোনালোকে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আগন্তুক আপোনালোকে কি ধৰণৰ সেশন বিচাৰে কমেন্ট কৰি জনাব আৰু আমাৰ ৱেবছাইট ভিজিট কৰিব তাতে বিভিন্ন ধৰণৰ PDF ফাইল আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু বিভিন্ন কুইজ এটেম্প কৰিব পাৰিব ধন্যবাদ